হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোকে? তো আজি এটা একশ্যন কেমেৰাৰ ৰিভিউ কৰিব ওলাইছোঁ। তো অলৰেডি মই আনিলোঁ ফ্লিপকাৰ্টৰ পৰা। তো যোৱাকালি আহিছে, মই 2 দিন ধৰি ইউজ কৰি আছোঁ। তো 2 দিন ইউজ কৰাৰ পিছত আজি ৰিভিউটো দিব ওলাইছোঁ। একশ্যন কেমেৰাটো আণ্ডাৰ 10,000ৰ ভিতৰত খুব সুন্দৰ একশ্যন কেমেৰাৰ লগত মাইকো আহে, বহুত এক্সেচৰিজ আহে লগত। তো সকলোবোৰ দেখুৱাই আছোঁ। দুটামান ক্লিপ চাই লওক আগতে, তাৰপিছত বাকী একশ্যন কেমেৰাটো দেখুৱাই আছোঁ আপোনালোকক। ভিডিঅ' কোৱালিটি, চাউণ্ড কোৱালিটি কেনেকুৱা হয়, ষ্টেবিলিটি কেনেকুৱা, সকলোবোৰ বুজি পাব ভিডিঅ'কেইটা চালে। তো চাই লওক আগতে। তো বন্ধুসকল, তো মোৰ এই ভিডিঅ'টো চাই আছে, এয়া মোবাইলেদিও কৰা নাই। তো মই নতুন এটা কেমেৰা ল'লোঁ। তো মোৰ পিছত দেখা পাইছে এয়া জংঘল। তো মই এতিয়া বৰ্তমান আমাৰ বেৰতে আছোঁ। তো ভিডিঅ' কোৱালিটি কেনেকুৱা পাইছে ক'ব। এইটো 2.7K 30ত কৰি থকা হৈছে। তো নতুন কেমেৰা আনিলোঁ। তো মোৰ এতিয়া ফ্ৰণ্ট ছাইডেও এটা স্ক্ৰীণ আছে, বেক ছাইডে মেইন স্ক্ৰীণটো আছে। তো কেমেৰা আনিলোঁ। এতিয়া মোৰ কেমেৰাটোৰ যিটো ইণ্টাৰনেল মাইক, সেই মাইকত ৰেকৰ্ড হৈ আছে মোৰ ভইচটো। তো আৰু লগত এটা C টাইপ মাইকো আহিছে। তো এইটোৰেও কৰি চাম। তো ডিফাৰেঞ্চটো বুজা যাব চাউণ্ড কোৱালিটিৰ, মাইক আৰু উইদাউট মাইকত কেনেকুৱা হয় চাউণ্ড কোৱালিটি। তো কৰি আছোঁ আকৌ মাইকত। তো এতিয়া এক্সটাৰ্নেল মাইকটো লগাই ল'লোঁ। লগতে ড্ৰেছটোও চেঞ্জ হৈ গ'ল, মাত্ৰ চেঞ্জ কৰিলোঁ। অলপ গৰম গৰম লাগি আছে, ডাৱৰীয়া বতৰ, অলপমান ৰ'দো ওলাইছে এতিয়া। তো ভইচ কোৱালিটিটো এতিয়াই গম পাব এক্সটাৰ্নেল মাইক আৰু ইণ্টাৰনেল মাইকৰ মাজৰ ডিফাৰেঞ্চটো। এতিয়া মই ঘৰতো আহি পালোঁ। তো ইপিনে বস্তিত গৈছিলোঁ ভিডিঅ'টো কৰিব। তো চাউণ্ড কোৱালিটিটো কেনেকুৱা হৈছে ক'ব। তো তাতে কৰিছিলোঁ মই, কিন্তু যেতিয়া এক্সটাৰ্নেল মাইকটো লগোৱা হয়, এক্সটাৰ্নেল মাইকৰ অপশ্যন এটা থাকে, সেইটো অন কৰি ল'ব লাগে। তো মই অন নকৰাকৈ ভিডিঅ'টো কৰিছিলোঁ। তো আহি পেলাই চেক কৰিলোঁ। তো চেক কৰোঁতে দেখা পালোঁ যে এইটো চাউণ্ডটো ইণ্টাৰনেল মাইকতে লৈ আছে। তো এইভাবে তো এয়া দেখা পালে মাইক টেষ্ট আৰু ভিডিঅ' কোৱালিটি। তো এতিয়া মটো ব্লগ এটা কৰিছিলোঁ সৰুকৈ ঘৰৰ পৰা দোকানলৈ যাওঁতে। তো সেইটো চাই লওক, তাৰপিছত আপোনালোকে বুজি পাব মটো ব্লগৰ কাৰণে কেনেকুৱা হয়। তো চাই লওক ক্লিপটো। কেতে উঠবি আগপে নাই নালগে, মই এইটো লগাইছোঁ। তো মাথাত লাগি থাকব কেমেৰাটো। তো গুড মৰ্ণিং বন্ধুসকল। তো আজি 16 ছেপ্টেম্বৰ। তো ঘৰৰ পৰা ওলালোঁ এতিয়া দোকানলৈকে, আৰু লগত বাবু আৰু মাকে। তো আজি মাইকটোৰো তেজ হ'ব, কেমেৰাৰো তেজ হ'ব। তো হোৱাইট এংগলটো কিমান ভালে দেখা গৈছে। আৰু মাইকটো তেজ হৈ গ'ল। তো চাউণ্ড ক্লিয়াৰিটি কিমান আহিছে, কি নইজ কেঞ্চেলেশ্যন কিমান। কি বেগ আনা নাছিল নেকি? বেগ আনা নাই? হৈছে
দেখুৱাৰ সময় আহিল তো মোৰ হাতত আছে এইটো ডিজিটেক কোম্পানীৰ GoCam Capture It All by Digitech তো এইটো ডিজিটেক কোম্পানীৰ GoCam কেমেৰা এক্সন কেমেৰা তো এতিয়া খুলো এইটো লগত এইটো কি সুন্দৰ কেছ এটা আহিছে সব তো ইয়াৰ ভিতৰতে আছে কেমেৰাৰ লগতে এক্সেসৰিজ লগতে আহিছে দুটা বেটাৰী এটা কেমেৰাত লাগি আছে আৰু এটা এক্সট্ৰা কৈ আৰু খুলি দেখুৱাম আগতে তো সব খুলিলো আৰু মাইকটো মই অলৰেডি ফিটিং কৰিছো হেলমেটত তো কেমেৰাটো হৈছে এইটো GoCam তো দুখন স্ক্ৰীন সন্মুখত এখন বেক সাইডে এখন তো অন কৰি চাম এবাৰ তো অন কৰিলে এনেকুৱা এটা সাউন্ড আহে সুন্দৰ তো চাওক আৰু সাইডৰ এই বটনটো টিপি দিলে ইপিনৰ স্ক্ৰীনখন অফ হৈ যায় ইখন স্ক্ৰীন অন হৈ যায় আকৌ এইটো টিপি দিলে ইয়াতে আহি গ'ল তো কেমেৰাৰ ৰিজল্যুশন হৈছে 5K 30 fps 4K 60 fps 4K 30 fps 1080p 120 fps 1080p 60 fps 1080p 30 fps 720p 240 fps তো আৰু ইয়াতে বহুতো সেটিংস আছে ল্যাঙ্গুৱেজ ডাটা পৰা আদি কৰি বহুত সেটিংস আছে মাইক্ৰোফোন তো এক্সটাৰ্নাল মাইক ব্যৱহাৰ কৰিলে এক্সটাৰ্নালটো অন কৰিব লাগে আৰু কেমেৰা যেটো ইনবিল্ট মাইক্ৰোফোন হেতু ইউজ কৰিব কাৰণে বইল্ট ইন এটো ইউজ কৰিব লাগে তো মই এক্সটাৰ্নাল মাইকত ইউজ কৰি আছিলো কাৰণে এক্সটাৰ্নাল কৰা আছে আৰু সাউন্ড চেঞ্জ কৰিব পাৰে এতিয়া যেটো বিপ বিপ সাউন্ড হৈ আছে এটো নয়েজ ক্যান্সেলেশন ৰিডাকশন আছে ওয়াইফাই আছে তো ওয়াইফাই আপোনালোকে মোবাইলৰ দ্বাৰা ইয়াৰ ফাইলবোৰ ডাইৰেক্ট কেৰি কৰিব পাৰে বা মোবাইলৰ দ্বাৰা কেমেৰাটো কন্ট্ৰোল কৰিব পাৰি এপছ এটা ইনষ্টল কৰি লৈ তো আৰু বহুতো আছে সেটিংস তো এতিয়া মই ইমানবোৰ চোৱাও নাই কাৰণ দুদিন হৈছে হেলুৱা তো এতিয়া কেমেৰাটো অফ কৰি লওঁ আৰু ইয়াৰ কেমেৰাৰ বেটাৰী হৈছে 1350 তো ইয়াৰ কেমেৰাৰ লগত দুটা বেটাৰী আহিছিল তো এটাটো লাগি আছে তো আৰু এইটো 1350 mAh 4.995 watt আৰু এইটো waterproof casing আৰু এইবোৰ বাইকৰ হ্যান্ডলিং মাউন্ট বাইক হেলমেট মাউন্ট তাৰ পিছত আছে HDMI কেবল আৰু স্ট্ৰিপ আছে ষ্টিকাৰ আছে মেনুৱেল আছে এইবোৰটো থাকিবই আৰু তো কেমেৰাটো খুব সুন্দৰ মই দুদিন ইউজ কৰিলো ভালে পাইছো ভিডিও কোৱালিটিও ভাল ব্যাটাৰী ব্যাকআপো ভাল আপোনালোকে নন ষ্টপ মিনিমাম 2 ঘণ্টাৰ পৰা 3 ঘণ্টা আৰামত ভিডিও শুট কৰিব পাৰিব তো খুব সুন্দৰ কেমেৰা তো আপোনালোকে কিনিব পাৰে মোৰ পেনৰ পৰা আপোনালোকক ৰেকমেন্ডেড কৰো তো ল'ব পাৰে তো ধন্যবাদ ভিডিওটো চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব